হাই গাইস, আপোনালোকৰ মাজত আজি নতুন ভিডিঅ' লৈ আছো। বহুদিনৰ মূৰত চাট বান্ধা এই ৰড বান্ডিং কৰি আছো। তলৰ জালিখনৰ ৰড পৰা হৈছে আৰু এই বান্ধি আছো। যিসকলে ভিডিঅ'টো চাই আছে শেষলৈ চাব আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেলটো বজাব। এই চব বঢ়িয়াকৈ দেখাই আছো কেনেকৈ বান্ধিছো। এখন 2 নম্বৰ চাটখন বিম চিম ধুনীয়াকৈ বান্ধা গৈছে আৰু জালিখনো বান্ধা হৈছে। এতিয়া মাজৰ চোতালখন বান্ধিব আছে। চব ধুনীয়াকৈ বান্ধা গৈছে। 10 ইঞ্চি গেপছত বান্ধা গৈছে। জিনডাল পেন্থাৰ ৰড দিয়া গৈছে ইয়াতে। এতিয়া ওপৰৰ জালিখন পাৰিম। ওপৰৰ জালিখন ৰড ৰেডি কৰি ৰাখিছো। ইয়াৰ চমে চালি তো বাবু ৰড বান্ধি পিৰা চিৰা পাৰি লৈছে একদম ধুনীয়াকৈ। বিকাশো আছে লগতে। বেছি মানুহ লগা নাই আৰু কাম কমেই আছে যে, গতিকে কম মানুহ দি কৰি আছো কামটো। ভিডিঅ'টো টানি নাচাব, যিসকলে চাই আছে শেষলৈ ভালকৈ চাব। এই চব এইখিনি চিৰি লেণ্ডিং হয়। এখন চিৰি চাৰিওফালে বাৰাণ্ডা দিয়াই আছে বিল্ডিংটো চাটখনৰ। এখন 5 ফুটি বাৰাণ্ডা হয়। খালি এটা চাইড দিয়া নাই, বাকী 3টা চাইড দিয়াই আছে। এইখিনি আগফালৰ ডিজাইন কৰি দিয়া আছে ৰাউণ্ড কৰি অলপমান জেগা। বেলকনিখনৰ এইটো ৰুম বান্ধিব আছে আৰু এই বেলকনিখনো অলপ বান্ধিব আছে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰো কৰিব লগতে, আৰু আগলৈ যাতে আপোনালোকৰ মাজত এনেকুৱা ভাল ভিডিঅ' কণ্টেণ্ট দিব পাৰোঁ। ইয়াৰ ৰডবিলাক জিনডাল পেন্থাৰত বঢ়িয়া ৰডহে। কাম কৰি বহুত ভাল লাগে। বেছি হাৰ্ডো নহয় আৰু নৰ্মেলো নহয়। ধুনীয়াকৈ পাৰিছোঁ আৰু বান্ধাৰ আগতে আমি চিধা কৰি লৈছোঁ এইবিলাক। আৰু পোষ্টত চব 16 mm ৰড দিয়া গৈছে। জালিখনৰ আছে 10 mm আৰু 8 mm ৰড দিয়া আছে। এইটো 10 ইঞ্চি গেপ চব পুৰা। ইয়াতে আৰু মাজেদি ৰড আহিব 5 ইঞ্চি হৈ যাব। গেপযোৰা চব 5 ইঞ্চিত আহি যাব। তলৰখন 10 ইঞ্চিত দিয়াৰ পিছত ওপৰখনত 5 ইঞ্চি, প্ৰত্যেকটা ৰডে 5 ইঞ্চিত পৰি যাব। এই ধুনীয়াকৈ বান্ধিছে। 3-4টা মানুহ আছে, তলত আছে 2জনমান। বেছি মানুহ লগালে কামবিলাকো ভাল নহয়। কম মানুহ দিয়ে কামবিলাক কৰিব লাগে। কামবিলাকো ভালে, এটা ডিচিপ্লিন হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আগলৈ লগ পাম আৰু ভিডিঅ'টো সকলোৱে লাইক শ্বেয়াৰ কৰিব।